নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত প্ৰস্তুতি ইণ্টিগ্ৰেটেড একাডেমীয়ে উলহ মালহেৰে উদযাপন কৰিলে নৱাগত আদৰণি সভা আৰু প্ৰতিষ্ঠা দিৱস। শনিবাৰে পুৱা ৮ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে নগাঁও চলচলিত অৱস্থিত প্ৰস্তুতি ইণ্টিগ্ৰেটেড একাডেমীয়ে উদযাপন কৰিলে নৱাগত আদৰণি সভা আৰু প্ৰতিষ্ঠা দিৱস। 2023ত স্থাপিত বিজ্ঞান শাখাৰ এইখন একাডেমী নগাঁৱৰ এক ব্যতিক্ৰমীধৰ্মী প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটিত পাঠদান দিয়াৰ প্ৰতিজন বিষয় শিক্ষকে যোগ্য, দক্ষ আৰু অভিজ্ঞতা সম্পন্ন। নগাঁও দুপাত দুপে উঠি অহা এইখন বিদ্যাপীঠে উন্নতমানৰ আৰু বিজ্ঞানসন্মত শিক্ষা দিয়াৰ লগতে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশতো গুৰুত্ব দি আহিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি ৮ বজাত পতাকা উত্তোলন, বৃক্ষৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা, বন্তি প্ৰজ্বলন আৰু একাডেমীৰ বিষয় শিক্ষক কাকুমণি বৰা আৰু লক্ষ্যশ্ৰী বৰাদয়ৰ প্ৰস্তুতিৰ নামত ৰচিত ও সুৰত গোৱা সমবেত সংগীতেৰে ক্ৰমে এনাজৰী আৰু মুকলি সভাৰ কাৰ্যসূচীৰ মুকলি কৰা হয়। লগতে ফেশ্বন শ্ব', গীত, নৃত্য, মিমিক্ৰি, নাটক আদি অনুষ্ঠানো অনুষ্ঠিত হয়। দুপৰীয়া 12 বজাৰ পৰা একাডেমীৰ অধ্যক্ষ ডক্টৰ আনোৱাৰ হুছেইন মহম্মদ ৱাহিদ সাহাবৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। লগতে পৰিচালন সঞ্চালক মঞ্জুৰ হুছেইন চৰকাৰ আৰু একাডেমিক তত্ত্বাৱধায়ক ৰেজা মুকিব খানৰ লগতে একাডেমীৰ আন বিষয়ববীয়া, বিভিন্ন প্ৰতিষ্ঠানৰ পৰা আমন্ত্ৰিত অধ্যক্ষ বিষয়ববীয়াসকল উপস্থিত থাকে। তেওঁলোকৰ বহুতেই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি ভাষণ ৰাখে। তাৰোপৰি মুখ্য আকৰ্ষক নগাঁৱৰ বটদোৱা সমষ্টিৰ MLA ৰূপক শৰ্মা দেৱ উপস্থিত থাকি সাংস্কৃতিক অনুষ্ঠান স্বৰ্গমৰ মঞ্চ মুকলি কৰে আৰু ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি জ্ঞান আৰু মিলনৰ বাৰ্তা বিলায়। নিশালৈকে আমন্ত্ৰিত শিল্পী নিশাৰিকা হাজৰিকা আৰু ৰেকেবুদ্দিন আহমেদৰ দ্বাৰা গীত পৰিৱেশন ও উলহ মালহৰ মাজতে অনুষ্ঠানটিৰ সামৰণি পৰে। গতিকে মই আশা কৰিম যে আমি নিজেই নিজৰ ভিতৰত এটা এলাৰ্ম হ'ব লাগিব। এলাৰ্ম ঘড়ী বা মোবাইলৰ এলাৰ্মে আমাক উঠাব নালাগে। আমাৰ নিজৰ 6 সেঞ্চত আমাৰ থাকিব লাগিব যে আমি উঠিব লাগে, কৰিব লাগে। তেতিয়াহ'লে কিন্তু আমি ভাল ৰিজাল্ট কৰিব পাৰিম, সেইটো নিশ্চিত কথা। প্ৰস্তুতি যি একাডেমী নতুনকৈ হৈছে, 23 চনত হৈছে, মই গম পাইছোঁ। মই আশা কৰিম ডক্টৰ আনোৱাৰ ৱাহিদৰ নেতৃত্বত এই অনুষ্ঠানটো জাকতজলিকাকৈ কৰিব আৰু ইয়াৰ যি মূল চালিকা শক্তি ইন্ধন এই ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে দিনে ৰাতি এটা কথা ৰাখিব মনত যে আমি আমাৰ মা দেউতাই ইয়ালৈ পঠিয়াইছে পঢ়িবৰ কাৰণে। মই নকওঁ তোমালোক কিতাপৰ পঢ়িব নালাগে, কিন্তু প্ৰথম কথা ৰিজাল্ট ভাল কৰিব লাগিব আৰু এষ্টাব্লিছমেণ্ট। পৃথিৱীত কোনো মাক দেউতাক নাই যি মাক দেউতাকে ল'ৰা ছোৱালীক খালি পঢ়া শুনা কৰি ঘৰ থকা বুলি ভাবে। মই যদি মোৰ ছোৱালীজনী পঢ়া শুনা কৰি এষ্টাব্লিছ নহয়, যদি সংস্থাপন নাথাকে, তেতিয়াহ'লে মই কেতিয়াও সফল নহয়। মেহবুব আনোৱাৰৰ ৰিপৰ্ট, অসম টুডে।